নিশ্চয় নিশ্চয়কৈ চিম্পি চাওক প্ৰথম পৰ্যায়ত BMI টেষ্ট প্ৰায় ৭০,০০০ আৰক্ষীৰ লোকক কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ত তাৰ পৰা যিসকল লোকে ফেইল কৰিছিল অৰ্থাৎ ৩০ৰ শাৰীৰিক গঠনৰ যি শতাংশৰ হিচাপ তেওঁলোকে কৰিছিল ৩০ৰ ওপৰত যিসকল আছিল সেইসকলক পুনৰবাৰ মতা হৈছিল আৰু তাৰ ভিতৰত আছিলে ১৮৮৪ গৰাকী আৰু তাৰে ১১০০ গৰাকী আছিলে গুৱাহাটীৰ আশে পাশে অৰ্থাৎ নামনি অসমৰ আজি প্ৰায় ১১০০ গৰাকী আৰক্ষীৰ লোকক ইয়ালৈ মাতি অনা হৈছে তেওঁলোকক BMI টেষ্ট কৰা হৈছে আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অবনিবেশ বৰাই দেখুৱাব যে এইসকল আৰক্ষীৰ জোৱান যিসকলৰ আৰক্ষীৰ জোৱানৰ শাৰীৰিক গঠনৰ যি শতাংশৰ হিচাপ এটা তেওঁলোকে কৰা হৈছিল সেই শতাংশৰ হিচাপ ৩০ৰ ঊৰ্ধত যিসকলৰ আছিল সেইসকলক পুনৰবাৰ মতা হৈছে আৰু আজি সেই টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ কিছু সময় পূৰ্বে আৰক্ষীৰ যিগৰাকী বিষয়া প্ৰতীক থুবে জইণ্ট CP তেওঁ যিহেতু এই দায়িত্বত আছে গতিকে তেওঁ আহি উপস্থিত হৈছিল তেওঁ সমগ্ৰ এই যি কাৰ্যসূচী এই কাৰ্যসূচীটো পৰ্যবেক্ষণ কৰিছিল মহিলাসকলো আছে আৰু মহিলাসকলৰো মেদবহুলতাৰ যি সমস্যা আছে সেই সমস্যাসমূহ তেওঁলোকে জুখি মাখি চাইছে আমি ৰাতিপুৱাৰ ভাগৰ পৰা এই দৃশ্যাংশ দেখুৱাই আহিছোঁ যে প্ৰায় দীঘলীয়া শাৰী এটা আৰু তেওঁলোকৰ এইখিনি মুহূৰ্তত এই BMI টেষ্ট কৰি থকা হৈছে আমি তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে তেওঁলোকৰ কি কি সমস্যা আছে সেই সমস্যাসমূহৰ বিষয়ে কথা পাতিম কিন্তু আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাইছোঁ আৰক্ষীৰ একাংশ জোৱান আৰু তেওঁলোকে এই BMI টেষ্ট লৈ থকা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বেও এই BMI টেষ্ট কৰা হৈছিল প্ৰায় ৭০,০০০ প্ৰথম পৰ্যায়ত আৰু আজি দ্বিতীয় পৰ্যায়ৰ এই যে BMI টেষ্ট কৰা হৈছে এইখিনি মুহূৰ্তত সেই টেষ্ট কৰি থকা হৈছে আজি ইয়াত ১১০০ গৰাকী আৰক্ষীৰ লোকক মতা হৈছে আৰু তেওঁলোকক এইখিনি মুহূৰ্তত এই টেষ্ট কৰি থকা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বিভিন্ন ঠাইৰ পৰা বিশেষকৈ নামনি অসমৰ যিসমূহ আৰক্ষীৰ লোক সেই আৰক্ষীৰ লোকসমূহক ইয়াত মতা হৈছিলে ক'ৰ পৰা আহিছে আপুনি মই ইয়াৰে আপোনাৰ কি সমস্যা আছিল ইয়াৰ পূৰ্বে নাই সমস্যা একো নাই চেক কৰা নাই প্ৰথমবাৰৰ বাবে নাই আগতে চেক কৰিছোঁ আগতে কিমান পাইছিল 22 আছিলে আপুনি ক'ৰ পৰা আহিছে নলবাৰীতে নলবাৰীৰ পৰা আপোনাৰ কি সমস্যা আছিলে মোৰতো ৱেইট বেছি আছিলে কিমান ৱেইট আছিল তেতিয়া মোৰ তেতিয়া আপোনাৰ 94 আছিলে আৰু আজি এতিয়া আপুনি জুখিছিল নাই ইয়াৰ পূৰ্বে জোখা নাই মই জুখিছিলোঁ 84 মান হৈছিল নেকি 84 ওজন কমিব লাগিব আপুনি ক'ৰ পৰা আহিছে মই দিছপুৰ ট্ৰেফিক আপোনাৰ কিমান ওজন আছিলে মোৰ আগত আছিলে 88 এতিয়া নিজে ওজন কৰিছিলোঁ 84 হৈছেগৈ এতিয়া আপুনি অৱতীৰ্ণ হ'ল নিশ্চয়কৈ এইসকল আৰক্ষীৰ জোৱান আৰক্ষীৰ লোক আৰু প্ৰতিগৰাকী আজি ইয়াত আহিছে যি ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ত যাৰ ৩০ৰ ঊৰ্ধত আছিল সেইসকলক ইয়াত আজি মতা হৈছে মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মই নগাঁও দিয়ৰ পৰা আহিছোঁ নগাঁৱৰ পৰা টেষ্টটো কৰিব এতিয়া DGP ডাৱৰীয়াই এটা কথা কৈছে যে ৩০ৰ ওপৰত যাব নালাগিব আপোনাৰ ইয়াৰ পূৰ্বতে কিমান আছিলে মোৰ চাকৰি 7 বছৰ আছে আৰু বেছি দিন নাই সোনকালে হ'লে ভাল হয় আৰু কামবিলাক ঠিকে থাকে হ'লে ভাল হয় শাৰীৰিক চৰ্চা কৰিছিল নে নাই কৰিছোঁ আপোনাৰ ওজন কিমান আছে ওজন মোৰ আগত 1.5 কুইণ্টেল আছিলে এতিয়া 1 কুইণ্টেল 1.5 কুইণ্টেল আছিলে আগত 1.5 কুইণ্টেল আছিলে এতিয়া 1 কুইণ্টেল 10 কেজি আছে বুলি গম পাওঁ আৰু এতিয়া 1 কুইণ্টেল 10 কেজি আছে বুলি এতিয়া বহুতটো কমিব লাগিব আপোনাৰ বহুত কমিব নালাগে মোৰ বাঢ়িলেহে মোৰ মানে গাড়ী যেনেকৈ তেল তুল ভৰালে মেচিন চলে দেহাটোও ঠিক তেনেকৈ খাদ্য পালে চলে আৰু আপুনি বঢ়াটোহে বিচাৰিছে মই বঢ়াটোহে বিচাৰিছোঁ এতিয়া বিচাৰি লাভ নাই DGP এটা কথা কৈছে যে যিসকলৰ যথেষ্ট ওজন বৃদ্ধি সেইসকলৰ হয়তো চাকৰিৰ পৰা উলিয়াই দিয়া হ'ব DGP ছাৰে যিটো কয় সেইটো নহয় যাৰ যিমান আয়ুস আছে সিমানে থাকিব আৰু আপুনি শৰীৰ চৰ্চা কৰি আছে শৰীৰ মই পূৰা চৰ্চা কৰি আছোঁ ফুল ডিউটি কৰি আছোঁ চিভিল পুলিচো আছোঁ গভৰ্ণমেণ্ট পুলিচতো কাম কৰোঁ চব চিভিল পুলিচতো কাম কৰোঁ এতিয়া আপুনি কমাব লাগিব যথেষ্ট আপোনাক দেখিছোঁ শাৰীৰিক গঠন আপোনাৰ যথেষ্ট বৃদ্ধি হৈ মোৰ ঠিকে আছে মোৰ হেৰি মতে ঠিকে আছে আপোনাৰ মতে ঠিকে আছে মোৰ মতে ঠিকে আছে ডক্টৰৰ মতে অকণমান কিবা হ'ব পাৰে আৰু ডক্টৰ চাৰেতো কয়ে আৰু বেজী এটা খোজ খা আৰু চেলাইন এটা খা সেই এতিয়া যদি আপোনাৰ টেষ্টত যদি যথেষ্ট বৃদ্ধি হয় তেতিয়াতো আপোনাক উলিয়াই দিব হয়তো চাকৰিৰ পৰা তেতিয়া আপুনি কি কৰিব নাই মোক উলিয়াব নোৱাৰে DGP ছাৰো নোৱাৰে SP ছাৰো নোৱাৰে কোনো নোৱাৰে মোৰ লম্বা হাতৰ মানুহ মই বাছ ঠিক আছে এইগৰাকী লোক আৰু তেওঁক আমি দেখুৱাইছোঁ পোনপটীয়াকৈ আৰু তেওঁ এইখিনি মতে এটা কথা কৈছে যে কোনেও উলিয়াই দিব চাকৰিৰ পৰা কোনেও উলিয়াই দিব নোৱাৰে গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে তেওঁৰ বিৰুদ্ধে কেনেধৰণে DGP গৰাকীয়ে বা তেওঁৰ উচ্চপদস্থ বিষয়াসকলে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে অইন একাংশ আছে মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মই আহিছোঁ কোকৰাঝাৰৰ পৰা আপোনাৰ কি সমস্যা আছিল ইয়াৰ পূৰ্বে
ইয়াৰ পূৰ্বে এইটো BMI ওজন বৃদ্ধি আছিল নেকি আপোনাৰ? ওজন 30.61 কিবা সেনেকুৱা আছিল ইমানেই আছিল আৰু এই ধৰণে দীঘলীয়াকৈ শাৰী পাতি থকা পৰিলক্ষিত হৈছে মই কৈছোঁৱেই যে 1100 গৰাকী আৰক্ষীক আজি ইয়ালৈ মতা হৈছে সমগ্ৰ অসমত 1884 গৰাকী আপোনাক ধন্যবাদ জনাইছো এয়া BMI টেষ্ট চলি আছে বডি মাছ ইনডেক্স টেষ্টিং প্ৰক্ৰিয়া পূৰ্বে আগষ্টত সম্পন্ন হৈছিল বিগত বৰ্ষৰ 3 মাহৰ সময় দিয়া হৈছিল এসকল আৰক্ষী কাৰণ পূৰ্বতে যিসকলে উত্তীৰ্ণ হ'ব পৰা নাছিল আৰু এইবাৰ যাতে উত্তীৰ্ণ হ'বলৈ পাৰে তাৰ বাবে এটা সুযোগ দিয়া হৈছিল কিন্তু আজি এই সকল উত্তীৰ্ণ হয় নে নহয় যথেষ্ট মন কৰিবলগীয়া হ'ব যিসকল পুনৰবাৰ অনুত্তীৰ্ণ হয় তেওঁলোকৰ বিৰুদ্ধে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ ওপৰতো দৃষ্টি আছে জনসাধাৰণৰ